আমাৰ ঘৰতেই বহুতে খাইছে, তাৰে কিছুমান মৰিছেও। আপোনাক খোৱাৰ নিমন্ত্ৰণ দিয়া কোনো গৃহস্থৰ দুৱাৰমুখত যদি এনে এষাৰ কথা লিখা থাকে, তেতিয়া কেনে লাগিব বাৰু? দুৱাৰমুখতে তেনে এষাৰ কথা লিখা থকা পৰিয়াল এটাৰ ঘৰতে মই এদিন এসাঁজ খাবলগীয়া পৰিছিল। নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। হেডলাইন 8ৰ নতুন অনুষ্ঠান আমেৰিকাত আপোন অসমীয়াৰ আজিৰ খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দেশখনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সন্মানীয় IVLP কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমি অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলোঁ। আমাৰ এই ভ্ৰমণত আমি দেশখনৰ 6খন প্ৰদেশৰ 10খন মহানগৰীলৈ যোৱাৰ সুযোগ পাইছিলোঁ। আমাৰ অধ্যয়ন কাৰ্যসূচীৰ সমান্তৰালভাৱে যুক্তৰাষ্ট্ৰত বসবাস কৰি থকা প্ৰৱাসী অসমীয়াসকলৰ কিছুসংখ্যক লোককো লগ পাইছিলোঁ। তেওঁলোকৰ সৈতে কথা পতাৰ সুযোগ পাইছিলোঁ। আমাৰ এই অনুষ্ঠানত আমি লগ পোৱা আমেৰিকা নিবাসী কিছুসংখ্যক প্ৰৱাসী অসমীয়াৰ সৈতে হোৱা কথা বতৰাৰ নিৰ্বাচিত অংশ দেখুওৱাৰ উপৰিও আমাৰ ভ্ৰমণ অভিজ্ঞতাৰ বিষয়েও ক'বলৈ চেষ্টা কৰিছোঁ। আমেৰিকাৰ টেক্সাছ প্ৰদেশৰ ছেন এণ্টনিঅ মহানগৰীত থকাৰ সময়তে আমাৰ কাৰ্যসূচীত এটা আমেৰিকান পৰিয়ালৰ ঘৰলৈ যোৱাটো অন্তৰ্ভুক্ত হৈছিল। নিৰ্ধাৰিত সূচীমতে আমি সেই পৰিয়ালটোৰ ঘৰলৈ গৈ তেওঁলোকৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব লাগে। আমি থকা হোটেলৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগৰ ড্ৰিম হিল ইষ্টেটৰ ডৰথী লুইজ ড্ৰাইভৰ আৱাসিক অঞ্চলৰ বাসিন্দা মেৰী লাও আৰু ডন উইলছনৰ ঘৰলৈ আমি যেতিয়া গৈছিলোঁ তেতিয়া সময় বিয়লি প্ৰায় 5 বজা। 6 বজাত আছিল আমাৰ ডিনাৰৰ সময়। ডৰথী লুইজত আমাৰ হোষ্ট মেৰী আৰু ডন সঁচাকৈ এক ধৰণৰ আজব আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ লোক আছিল। প্ৰায় 92 বছৰ বয়সীয়া ডন হৈছে আমেৰিকাৰ এয়াৰফ'ৰ্চৰ এগৰাকী অৱসৰপ্ৰাপ্ত সৈনিক। অৱসৰৰ পাছত তেওঁ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ চিভিলিয়ান জিঅ'ডেজিষ্ট হিচাপে কৰ্মৰত হৈ আছিলে। আনহাতে 75 বছৰীয়া মেৰী আছিল ডিফেন্স লেংগুৱেজ ইনষ্টিটিউটৰ অধ্যাপিকা। তেখেতে বিদেশী সৈনিকসকলক ইংৰাজী ভাষা শিকাইছিল। নিঃসন্তান এই আমেৰিকান দম্পতীয়ে এটা বিশাল চৌহদত বাস কৰে। তেওঁলোকৰ সংগী 5টা কুকুৰ আৰু 12টা মেকুৰী। তেওঁলোকৰ সমগ্ৰ চৌহদত ঘৰৰ ভিতৰত লিখি থোৱা আছিল বিভিন্ন বাক্য, বিভিন্ন অৰ্থৰে বাক্যবোৰ। তেওঁলোকৰ ঘৰটোৰ নাম আছিল ড্ৰামা কুইন। দুৱাৰমুখতে লিখা আছিল মেনি হেভ ইটেন হিয়াৰ, ফিউ হেভ ডাইড। তেনে অজস্ৰ কথাৰে ভৰি আছিল মেৰী আৰু ডনৰ ঘৰখন। ঘৰৰ ভিতৰতো অনেক কাৰুকাৰ্য, সৰ্বত্ৰতে মেনিকিন। কিয় আছিল সেইবোৰ? মই সোধোতে নিৰুত্তাপ স্বৰত ডনে কৈছিল, ভাল লাগে বাবেই কিনি আনো। তেওঁ আমাক কৈছিল আমেৰিকান এয়াৰফ'ৰ্চৰ সৈতে কাম কৰাৰ সময়ৰ স্মৃতিৰ বিষয়ে। যুদ্ধৰ ভয়াৱহতাৰ কথা সুঁৱৰি তেওঁ কৈছিল, যুদ্ধই কাৰো একো উপকাৰ নকৰে, কৰিব নোৱাৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁ কিমান ঘৃণা কৰে সেয়াও কৈছিল নিসংকোচভাৱে। ইপিনে এবাৰ ভাৰতলৈ ফুৰিবলৈ অহাৰ ইচ্ছা আছে বুলি কৈছিল মেৰীয়ে। এই বয়সত হয়তো ডনে সংগ দিব নোৱাৰিব, সেয়ে তেওঁ হেনো ভ্ৰমণ সংগীৰ সন্ধান কৰি আছে। সেই সন্ধিয়াটো মোৰ বাবে সঁচাকৈ এটা পাহৰিব নোৱাৰা সন্ধিয়া হৈ ৰ'ব। এতিয়া মূল কথালৈ আহোঁ। ছেন এণ্টনিঅ'ৰ পৰা আমি গৈছিলোঁ মিচিগান প্ৰদেশলৈ। মিচিগানৰ ডেট্ৰইট মহানগৰীত আমি কেইবাদিনো আছিলোঁ। এই ডেট্ৰইটৰ পৰা এঘণ্টাৰ বাট ৰজেষ্টাৰ হিলছলৈ।
তাতেই বাস কৰে অসমৰ আন এগৰাকী কৃতি সন্তান চিৰঞ্জিত বৰদলৈ। চিৰঞ্জিতৰ ঘাইঘৰ আমাৰ গুৱাহাটীত। তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰ তালিকাত স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। বৃত্তিত এগৰাকী অভিযন্তা চিৰঞ্জিতে নীৰৱে এটা অতি দৰকাৰী কামত, এক কথাত এটা নীৰৱ বিপ্লৱত ব্ৰতী হৈ আছে। কৰ্মব্যস্ততাৰ মাজতে তেওঁ আমেৰিকা নিবাসী প্ৰবাসী অসমীয়াসকলৰ সন্তানক অসমীয়া ভাষা শিকাই আছে। ইয়াৰ বাবে অ আ ক খ নামেৰে এটা ৱেবছাইট আৰম্ভ কৰা চিৰঞ্জিতে প্ৰতি দেওবাৰে শিক্ষাৰ্থীসকলক অসমীয়া ভাষা শিকাবৰ বাবে অনলাইন ক্লাছো কৰে। চিৰঞ্জিতৰ এই নীৰৱ বিপ্লৱৰ বিষয়ে আমি কথা পাতিছিলোঁ। চিৰঞ্জিত অসমীয়া সংগীতৰো এগৰাকী সাধক। প্ৰবাসত থাকিও নিয়মীয়াকৈ সংগীত সাধনা কৰি থকা চিৰঞ্জিতে আমাক গানো শুনাইছিল। এই অ আ ক খৰ যিটো ধাৰণা, এই কথাটো কেতিয়া মনলৈ আহিলে? অ আ ক খৰ ধাৰণাটো প্ৰায় 2014। আচলতে মই তাৰ আগৰ পৰাই কম, কিন্তু প্ৰকল্পটোত মই কাম কৰিছোঁ 2014 পৰা ওতঃপ্ৰোতভাৱে। আচলতে মই যেতিয়া অসমৰ পৰা পাছ কৰি আহি পুনেত আহিলোঁ, তেতিয়া এটা অভিজ্ঞতা হ'ল যে অসমৰ মানুহৰ অসমীয়া ভাষাৰ প্ৰতি বাকী ভাৰতীয়খিনিৰ এটা বেলেগ ভাৱধাৰা আছে যে আমাৰ কি ভাষা, আমি বঙালী নেকি বা তেনেকুৱা ধৰণৰ। কিন্তু আমাৰ অসমীয়াৰ নিজৰ আখৰ আছে, লিপি আছে, আমাৰ উচ্চাৰণ আছে। তাৰপিছত মই বাৰুকৈ উপলব্ধি কৰিলোঁ যেতিয়া মই জাৰ্মানীত গ'লোঁ 2 বছৰৰ কাৰণে। কাৰণ তেওঁলোক ইউৰোপিয়ান কাণ্ট্ৰি অলৱেজ মানে আপোনাৰ এটা কিউৰিয়চিটি আছে, কৌতূহল আছে যে হেই ভাৰতত ইমান ভাষা, অসমীয়া ভাষাটোনো কেনেকুৱা কি কথা। তো তেতিয়া মোৰ মনত এটা ধাৰণা হ'ল, এই যিটো ইণ্টাৰনেটৰ যুগ আহিছে, সকলোৱে সকলো বস্তু ইণ্টাৰনেটত চায়, তে আমাৰ অসমীয়া ভাষাটো বিচাৰি পাবলৈ কিবা সমল বা কিবা ধৰণৰ ধৰি লওক ডকুমেণ্টেই কওক কিছুমান এপ আছে নেকি। তেতিয়া সেই ভাৱধাৰাটোৱে মোক এটা মানে উৎসাহ জনালে কিবা এটা কৰোঁ। যিহেতু মই অসমত থকা নাই, অসমৰ পৰা ওলাই আহিলে, কিন্তু অসমক মই ঘূৰাই দিব পৰাকৈ কি কৰিব পাৰোঁ। আৰু মই ভাবিলোঁ যে ইণ্টাৰনেট এটা এনেকুৱা এটা সঁজুলি য'ত সকলো বস্তু মানে গোটেই জগতৰ পৰাই মানে বিচাৰি পাব পাৰি। তেতিয়া মোৰ সেইটো হ'ল। তাৰ পৰা মই ইয়াতে যেতিয়া সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী লগ পালোঁ, বিভিন্ন অভিভাৱক লগ পালোঁ, তেওঁলোকৰো ইচ্ছা, তেওঁলোকেও কামৰ সূত্ৰে হয়তো আজি আমেৰিকালৈ আহিলে বা জাৰ্মানীলৈ আহিলে বা বেলেগ এখন দেশলৈ গ'ল, অষ্ট্ৰেলিয়ালৈ গ'ল, যে অসমীয়া ল'ৰা ছোৱালীক কেনেকৈ অসমীয়া এটলিষ্ট বোলে সামান্য হ'লেও যে আখৰ কেইটানো কি, উচ্চাৰণ কেইটানো কি, শব্দ এটানো গঠন কেনেকৈ হয়, সেইবোৰ দেখা পিছত মই ভাবিলোঁ ঠিকে আছে, যদি কোনেও আৰম্ভ কৰা নাই মই কিবা এটা আৰম্ভ কৰোঁ। কাৰণ সকলো বস্তুৰে এটা আৰম্ভণি হ'ব লাগে। আৰু সেই বস্তুটোৱে মোক স্পৃহা জনালে যে কিবা এটা প্ৰকল্প মই হাতত লওঁ। আৰু তেতিয়াৰ পৰাই সেই উদ্দেশ্যৰে মই কাম কৰি গৈ আছোঁ। মোৰ অ আ ক খ এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন। নন প্ৰফিট এইকাৰণেই কাৰণ শিক্ষা এটা বস্তু মূল্যৰে কিনিব নোৱাৰি। আপুনি যিমানে শ্বেয়াৰ কৰিব সিমানেই আপুনি বস্তুটো প্ৰচাৰ কৰিব পাৰিব। সেইকাৰণে মই ভাবিলোঁ যে এটা নন প্ৰফিট হিচাপে আৰম্ভ কৰোঁ। আৰু কৰাৰ লগে লগে কি হ'ল যে বিভিন্নজনৰ বিভিন্ন বিভাগৰ বিভিন্ন মই মানে কি বুলি কয় তেওঁলোকৰ ফিডবেক পালোঁ যে কি কৰিলে ভাল হয়, কি নকৰিলে ভাল হয়। এণ্ড সকলোৱে ক'লে যে আমাৰ সকলো ল'ৰা ছোৱালীয়ে আজিকালি ফোনটোতে বা আইপেডটোতে কম্পিউটাৰটোৱে কৰে, যে তুমি এনেকুৱা এটা বস্তু কৰা যিটোত আমাৰ অতীজৰ সেই পেঞ্চিল কলম নোহোৱাকৈও অসমীয়া শিকিব পৰা যাব নেকি। আৰু তেতিয়া বোলে নিশ্চয়, কিয় নহয়, কাৰণ আজিকালিতো সকলো বস্তু এপ ডেভেলপমেণ্ট বুলিয়ে কয়। তেনেকৈ মই আৰম্ভ কৰিলোঁ অ আ ক খ। আৰু অ আ ক খত বিভিন্ন মানে প্ৰকল্পৰ ভিতৰত বিভিন্ন প্ৰজেক্ট মই কওঁ, ধৰি লওক অসমীয়া পঢ়াশালী আছে, অসমীয়া ব্যাকৰণ আছে, অসমীয়া শিকাৰ সৰঞ্জাম আছে, তাৰোপৰি আছে অসমীয়া অভিধান, এংলো আছামিজ অভিধান। আৰু তাৰ লগতে সকলোবোৰ যাতে ইণ্টাৰেক্টিভ ৱেত, মানে ল'ৰা ছোৱালীয়ে যিটো ভাল পায়, ছবি থকা মানে এনিমেশ্যন থকা, সেইবোৰ বস্তু কেনেকৈ বস্তুবোৰ একেলগে সাঙুৰি ল'ব পাৰি। তো আমাৰ ৱেবছাইটত আপোনালোকে গ'লে দেখা পাব যে তাতে এটা আছে আপোনাৰ অসমীয়া পঢ়াশালী। তাতে গ'লে আমাৰ এবছৰীয়া কোৰ্চ এটা থাকে। আৰু সেই কোৰ্চটো আপুনি যিকোনো জেগাৰ পৰাই বা যিকোনো এখন ঠাইৰ পৰাই পৃথিৱীৰ পৰাই আপুনি যদি বিচাৰিছে এনৰল কৰিব পাৰে। কৰি পেলাই সেই স্কুলত মই দেওবাৰে ক্লাছ মানে শিক্ষাদান কৰোঁ। তো 1 ঘণ্টাৰ ক্লাছ হয়, লেভেল 1, লেভেল 2, লেভেল 3, মানে আমাৰ প্ৰথম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে। আৰু তাতে প্ৰথমতে শিকোৱা হয় আমাৰ অসমীয়া স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ,
আকাৰ ইকাৰ সংখ্যা কেইটা লেভেলটোত শিকোৱা হয় সেই আকাৰ ইকাৰ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণ লগ লগাই কেনেকৈ শব্দ গঠন সৰু সৰু শব্দ যেনেকৈ ধৰি লওক অকণ ৰাম পানী ধান এনেকুৱা ধৰণৰ লেভেলটোত যোৱাৰ লগে তেওঁলোকক আমি অনলাইন এপৰ দৰে কেনেকৈ সেই আখৰবোৰ জোটাই পেলাই যুক্তাক্ষৰ কৰিব পাৰি অলপ ডাঙৰ বাক্য গঠন কৰিব পাৰি যেনেকৈ ধৰি লওক সদায় ব্যৱহৃত মোৰ ভোক লাগিছে মই পানী খাম মোক এগিলাচ পানী দিয়া এনেকুৱা ধৰণৰবোৰ য'ত আকাৰ ইকাৰ থাকিলে হয় খুব যুক্তাক্ষৰ নাই আৰু যেতিয়া চতুৰ্থ শ্ৰেণীলৈকে যায় তেওঁলোকক আমি কিছুমান চাৰিওফালে দেখা বস্তুৰ ওপৰত লিখিবলৈ আৰু পঢ়িবলৈ শিকাওঁ ধৰি লওক তুমি অসম গ'লে আম খাই পাইছা নাই বোলে আম খাইছোঁ এতিয়া আমৰ বিষয়ে তোমালোকে লিখাচোন যে আমৰ ৰং কি আম ক'ত পোৱা যায় আম ফলৰ ৰজা এনেকুৱা ধৰণৰ কথা হয়তো কোনোবাই পঢ়িছে যে আমি ৰামায়ণ ৰাম দেখিছোঁ ৰাম বা ৰাৱণৰ কথা যে সেই গল্পটোৰ বিষয়ে অলপ তোমালোকে কোৱাচোন কোন ৰাম আছিল ৰাম ৰজা আছিল ৰাৱণ ৰাক্ষসৰ ৰজা আছিল এনেকুৱা ধৰণৰ যিবোৰ বস্তু তেওঁলোকে হয়তো ঘৰুৱা কিবা কথা বতৰা শুনিছে আৰু কিছুমান সময় ধৰিলে বোলে তুমি আমি এটা ধৰি লওক বিহু এটা আহিছে ৰঙালী বিহুনো কি ভোগালী বিহুনো কি ভোগালী বিহু কিয় ভোগালী কোৱা হয় বা সেই সময়ত তুমি যদি এখন সৰু চিঠি লিখিব খুজিছা ককা আইতা মৰম লবা বিহুৰ মানে শুভেচ্ছা যাচিলোঁ যিবোৰ বস্তুতে তেওঁলোকে এটা নিজৰ ৰিলেটিভৰ লগত কানেকশ্যন এটা কৰিব পাৰে মা দেউতাৰ লগত কথা বতৰা পাতিব পাৰে আৰু যিহেতু বিদেশত থাকিলে আপোনাৰ সম্পূৰ্ণ 99% আপুনি সেই ঠাইখনৰে ভাষাটোৱেই লোৱা হয় যাতে আমেৰিকাত থকাসকলে 99% ইংৰাজী কয় আজি জাৰ্মানীত থকাসকলেতো জাৰ্মান ভাষাই শিকি আছে কিন্তু তেওঁলোকক যেতিয়া বেলেগ এখন দেশৰ মানুহে সোধে তুমি যিখন ঠাইৰ ভাষা এটা আছেনে আখৰকেইটা কেনেকুৱা মোক দেখুৱাচোন আমাৰ ইংৰাজীত 26টা লেটাৰ আছে তোমালোকৰ ভাষাত কেইটা আছে মই আপোনাক এটা সাধাৰণ কথা কওঁ আমাৰ ল'ৰা ছোৱালীক যেতিয়া শিকাওঁ মই কওঁ সদায় ক'বা ইংৰাজীতকৈ আমাৰ দুগুণ আখৰ আছে ইয়াতে 26টা আমাৰ 41টা ব্যঞ্জন বৰ্ণ আৰু স্পেচিয়েল কেৰেক্টাৰ আৰু আপোনাৰ 11টা যেতিয়া স্বৰবৰ্ণৰ লগ লগাওঁ 52টা হয় 52 26ৰ দুগুণ তাৰমানে ভাবা আমাৰ ভাষাটোত কিমানটা আৰু এক্সট্ৰা কালাৰ আছে যেনেকৈ মানুহে কয় যে ক'লা বগা দুটা ৰং হ'লেনো পৃথিৱীখন কিমান সুন্দৰ হ'ব ৰামধেনুত 7টা ৰং ঠিক তেনেদৰে যিমানবোৰ আখৰ ইমানবোৰ শব্দ থকা মানে আমাৰ ভাষাটোৰ এটা স্বকীয়তা আছে তো এইবোৰ ধৰণৰ কথাই আৰু যিবোৰ আমাৰ সাংগঠনিক বা যিখিনি ভাৱধাৰা আমাৰ অ আ ক খৰ কিছুমান অসমৰ পৰাও কাম কৰি আছে ধৰি লওক যিবোৰ ইলাষ্ট্ৰেশ্যন কৰিব লগা হয় ডিজিটেল মিডিয়াত বা কিছুমান বস্তুৰ এপ্লিকেশ্যন কৰিবলৈ আমি বেলেগ দেশৰ মানুহলৈ যে তেওঁলোকো কিউৰিয়াছ আছিল হেই আপোনালোকৰ অসমীয়াৰ এই বস্তুটো এপটো ডেভেলপ কৰোঁতে দেখোন এটা বেলেগ বস্তু শিকিবলৈ পালোঁ যে দুটা আখৰ লগ লাগিলে গোটেই গঠনটোৱে সলনি হৈ যায় যেনেকৈ এতিয়া কটো লিখোঁ কৰ ওপৰত আৰু এটা ক দিলে কক্ষ যেতিয়া হ'ব গোটেইটোৱে সলনি হৈ গ'ল তাতোকৈ ডাঙৰ কটোৰ লগত যদি তটো যোগ দিওঁ কত্যাক্ত হওঁ আৰু এটা বেলেগ ধৰণৰ গঠন হ'ল সেইটোতো কোনো ইংৰাজী বা ৰোমান স্ক্ৰিপ্টত দেখা পোৱা নাযায় এইটো ধৰণৰ আচৰিত ধৰণৰ ঘটনা তে সেই বস্তুবোৰ মই আমাৰ ষ্টুডেণ্টকো মানে যদি শিকি আছে দেখুৱাওঁ তেতিয়া তেওঁলোকে অলপ কিউৰিয়াছ হয় এনেকুৱা ধৰণৰ বস্তুটোতো আমাৰ ইংৰাজীত লিখা নহয় ইংৰাজীত ৰাম বুলি লিখিলে RAM লিখিম কিন্তু আমাৰ অসমীয়াত দিলে ৰটো গম পালোঁ মটো গম পালোঁ মাজত এই আকাৰডালনো কি সেইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা তো তাৰ পৰাই মই ক'ব খোজোঁ যে আমাৰ আখৰ কৰি গৈ আছোঁ আৰু আপুনি কোৱাৰ দৰে ভৱিষ্যতৰ কাৰণে আমি বিচাৰিছোঁ যিহেতু এতিয়া টেকন'লজিকেল ডেভেলপমেণ্টত বহুতে AIৰ বিষয়ে কৈ আছে বা টেক্সট টু স্পীচ আছে বা ভিজন ৰিকগনিশ্যন আছে তে এই সকলো বস্তু সাঙুৰি আমি বিভিন্ন এডভান্স এপ্লিকেশ্যনছ বনাইছোঁ এটা আমি অনগয়িং প্ৰজেক্ট চলি আছে যিটোত ধৰি লওক অনা অসমীয়া আমাৰ অসমলৈ আহিলে আজি গুৱাহাটীয়ে হওক বা আজি ডিব্ৰুগড়ে হওক কোনোবা এখন ঠাইত গ'ল আৰু গৈ পেলাই তেওঁৰ মিঠাই খাব মন গৈছে এখন বজাৰত গ'ল কিন্তু বহুত জেগাত নামকেইটা লিখা আছে কিন্তু কোনটো কি কয় পঢ়িব পৰা নাই তেওঁ ফোনটো লৈ যেতিয়া তাতে স্কেন কৰিব সেই আখৰকেইটা আমাৰ এপ্লিকেশ্যনে ৰিড কৰি পেলাই তাক অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব আৰু তাৰ উচ্চাৰণ টেক্সট টু স্পীচৰ দ্বাৰা তেওঁক জনাব এইখন মিঠাইৰ দোকান এইটো ৰসগোল্লা এইটো লালমোহন তেতিয়া কি হয় মই নিজেই বিভিন্ন ঠাইত ঘূৰাৰ পৰা লক্ষ্য কৰিছোঁ যে আপুনি যদি যিখন ঠাইলৈ যায় সেই ঠাইৰ মানুহৰ লগত যদি এটা বা দুটা শব্দটো তেওঁলোকৰ স্থানীয় ভাষাৰে কমিউনিকেট কৰে আপোনাৰ এটা বেলেগ ধৰণৰ অভিজ্ঞতা হয় তেওঁলোকেও খুব আঁকোৱালি লয় এতিয়া যদি মই জাৰ্মানীত গৈ কওঁ গুটেন টাগ গুড ডে যিটো মিনিং তেওঁলোকে ইহো দেখোন
ভাৰতৰ পৰা আহি এটা জাৰ্মান ভাষাত মোক দিনটোৰ শুভেচ্ছা জনাইছে তেওঁ উৎসাহিত হ'ব আপোনাক সহায় কৰিবলৈ ঠিক তেনেকৈ মই যদি আজি গৈ মই যদি মেক্সিকোত গৈ গ'লে বা এটা জেগাত গৈ তেওঁলোকৰ ভাষাত কওঁ তেওঁলোকেও আঁকোৱালি ল'ব ঠিক তেনেদৰে মই ভাবোঁ আজি যদি অসমত কোনোবা এজন বিদেশৰ পৰা আহে আৰু তেওঁ যদি কাৰোবাক কয় মোক এগিলাচ পানী দিয়ক বা মোক অকণমান পানী দিয়ক মই ডাঠি ক'ব পাৰোঁ যিজন মানুহে নুশুনক তেওঁ লগা হ'লে এটা বটল কিনি আনি হ'লে লওক কাৰণ তেওঁ সুখ পাব যে এজন বিদেশৰ পৰা অহা মানুহে মোৰ ভাষাটো কৈছে তো সেইটো প্ৰকল্প সেইকাৰণে আমি কৰি আছোঁ যাতে কোনোবাই কেতিয়াবা অসমলৈ গ'লে কাৰণ বিভিন্ন সময়ত কাজিৰঙা ভ্ৰমণ কৰিবলৈ যায় বিভিন্ন সময়ত টাৱাঙলৈ যায় বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰখন চাবলৈ যায় কামাখ্যা মন্দিৰত যায় তো বিভিন্ন অনা অসমীয়া বা প্ৰবাসী মানুহ আহে তেওঁলোকক কেনেকৈ আমি সহায় কৰিব পাৰোঁ অসমীয়া ভাষাটোৰ জৰিয়তে সকলোৱে কয় ইংৰাজী কোৱাটো ভাল হিন্দী কোৱাটো ভাল বা বেলেগ এটা ভাষাত কোৱা ভাল সদায় সেইটো সত্য কিন্তু তাৰ লগতে যিটো স্থানীয় ভাষাৰ যিটো এটা নিজস্বতা আছে সেইটো মই ভাবোঁ আমি আগুৱাই লৈ যাব লাগিব মই যিমানখিনি আপোনাৰ লগত এই ইণ্টাৰভিউটোৰ আগতে কথা পাতি গম পাইছোঁ যে আৰম্ভণিতে আপুনি অফলাইন ক্লাছ কৰিছিলে ইয়াৰ মিচিগানৰ কিছু ষ্টুডেণ্টক আপুনি অফলাইন সেয়া কৰিলে তাৰপিছত অন্য ঠাইৰ ল'ৰা ছোৱালীও যেতিয়া জড়িত হ'ব খুজিলে পিছত অনলাইন মোডলৈ গ'ল এতিয়া মই জানিব খুজিম যে আপোনাৰ এতিয়া কিমান ল'ৰা ছোৱালী পঢ়ি আছে আৰু ইতিমধ্যে যিসকলে পাছ কৰি গ'ল আপোনাৰ পঢ়াশালীৰ পৰা মই পঢ়াশালী বুলিয়ে কৈছোঁ কাৰণ যিহেতু আপুনি পঢ়াশালী বুলিয়ে কৈছে এই যিখিনি আপোনাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বিষয়ে অকণমান কওকচোন ভালেই প্ৰশ্ন সুধিছে মই প্ৰথম যেতিয়া 2018ত আৰম্ভ কৰিলোঁ মই স্থানীয় যিখিনি মিচিগানত অসমীয়া আছে আজি তেতিয়া ধৰি লওক 35ৰ পৰা 40 ঘৰ আছিল আৰু আমাৰ সমবয়সীয়াসকলৰ সকলোৰে 5 বছৰৰ পৰা 8 বছৰৰ ল'ৰা ছোৱালী আছিল তেওঁলোকে সকলোৱে ক'লে আমিতো বিহু বা ভোগালীয়ে হওক ৰঙালীয়ে হওক তুমিতো কাৰণ মই অৱশ্যে মিউজিকৰ লগতো জড়িত এই ভূপেন হাজৰিকাৰ সংগীতক জ্যোতি সংগীতে হওক বা জুবিন গাৰ্গৰ গানেই হওক শিকাওঁ কিন্তু তেতিয়া ক'লে তেতিয়াতো বাৰু শুনি গায় কিন্তু অসমীয়া অলপ শিকাব পাৰিবা নেকি তুমিতো কিতাপ পত্ৰও লিখিছা তেতিয়া মই ক'লোঁ নিশ্চয় তেতিয়া ক'লে কেনেকৈ কৰা যায় আৰু মই নিজে অসমীয়া মাধ্যমত পঢ়ি মই আমাৰ LP স্কুল প্ৰাইমেৰী স্কুল বুলি ক'লে তেতিয়া গছৰ তলতো পঢ়িছোঁ তেতিয়া দেখিলোঁ যে সন্মুখত থাকি যিটো এটা ইণ্টাৰেকশ্যন হয় ভাল মই চকেদি লিখিব পাৰোঁ বৰ্ডত কিবা এটা লিখিব পাৰোঁ তেতিয়া আমি তেনেকৈ আৰম্ভ কৰিলোঁ তেতিয়া মোৰ হাতত অকল সমল আছিল কিছুমান অসমৰ পৰাই অনা মানে আখৰৰ কিছুমান কিতাপ বা এয়া তেনেকৈ আমি আৰম্ভ কৰিলোঁ আৰম্ভ কৰোঁতে কি হ'ল ল'ৰা ছোৱালীবোৰে এটা ভাল পালে যে শিকিছে যদিও এটা শিকাৰ ধৰণটো বেলেগ ধৰণৰ ভাষাটো বেলেগ লিখাৰ ধৰণ বেলেগ কোৱাৰ ধৰণ বেলেগ মানে যেনেকৈ এতিয়া এটা স্বৰবৰ্ণ আছে ঐ ঐ সিহঁতি খুব ভালে ঐ মানে ঐ বুলি মাতিব পাৰি না ঐ তাৰপিছত ক মানেতো আমাৰ বহুতে কয় এই তই কচোন ক এটা শব্দৰেই এটা ভাৰ্ব বা এটা বিশেষ্য বা এটা বিশেষণ বা এটা ক্ৰিয়া হৈছে বেলেগ ধৰণৰ এটা আখৰ দিয়ে ল ক খা মানে সিহঁতি শব্দবোৰ শুনি মানে আচৰিত হয় তেনেকৈ ভাল লাগিলে এনেকুৱা হ'ল তো আমাৰ যিহেতু আমেৰিকাত কি হয় সাধাৰণতে উইকেণ্ড বা লং উইকেণ্ডত মানুহ বিভিন্ন আন ৰাজ্যলৈ যায় কোনোবা ইণ্ডিয়ানা গ'ল কোনোবা ফ্লৰিডা গ'ল ফুৰিবলৈ তেতিয়া তেওঁলোকৰ কথাৰ মাজত ওলাল তোমাৰ ল'ৰা ছোৱালী পটককৈ খাওঁ বুলি ক'লে ক'ৰ পৰা শিকিলে তে শিকাৰ যে এনেকৈ প্ৰচাৰ হ'ল হওঁতে যে ক'লে কোনে শিকাই আছে কি কথা তেতিয়া ক'লে এনেকৈ চিৰঞ্জিত বৰদলৈ এনেকৈ দেওবাৰে ক্লাছ লয় তো তেওঁলোকৰো উৎসাহ বাঢ়িলে যে ধৰি লওক কোনোবা ফ্লৰিডাত আছে কোনোবা টেক্সাছত আছে যে আমাৰো ল'ৰা ছোৱালীক অসমীয়া শিকাব কিন্তু আমি নিজে পাৰা নাই কাৰণ ধৈৰ্যই নাই তেতিয়া ক'লে যে কি কৰা যায় কিন্তু যিহেতু মই মিচিগানত থাকোঁ আৰু তেওঁলোক বেলেগ প্ৰদেশত থাকে তেতিয়া ক'লে যে অনলাইন ক্লাছ কৰিব পৰা যায় নেকি আৰু সেইখিনি সময়ত এটা একচুৱেলি ঘটনাটো কি হ'ল সেইখিনি সময়ত প্ৰায় ক'ভিডো আহিছিলে 2018 পিছত 19 মানলৈকে মই শিকাইছিলোঁ ঠিক 20ৰ আশে পাশেতো ক'ভিড আহিলে তেতিয়া সকলোৱে মোক ক'লে যে অনলাইন ক্লাছ আৰম্ভ কৰা তেতিয়া অনলাইন কৰাৰ লগে লগেতো মেটেৰিয়েলবোৰ কৰিব লাগিল কিন্তু মোৰ ভাগ্য ভাল যে মই 2014ৰ পৰা মই প্ৰকল্প কৰিয়ে আছিলোঁ তে মোৰো ভাবিলোঁ এইটোৰ এটা সৎ ব্যৱহাৰ হ'ব তো তেতিয়া মই অনলাইন আৰম্ভ কৰিলোঁ আৰু তেতিয়াৰ পৰা আজি যদি মই 2018ৰ পৰা ডেটলৈকে ধৰোঁ প্ৰায় 150তকৈ ওপৰত মোৰ মানে শিক্ষাৰ্থী পাছ কৰি গৈছে আৰু তেওঁলোকৰ মাজত 5 বছৰীয়াৰ পৰা প্ৰায় 42 বছৰ 40 বছৰীয়া আছে এতিয়া আপুনি সুধিব 42 বছৰীয়াজননো কোন বা 35 বছৰীয়াজননো কোন তো ঘটনাটো হ'ল যে বহু সময়ত কি হয় যেতিয়া আপুনি বিদেশলৈ আহে চাকৰি সংক্ৰান্তে হওক পঢ়িবলৈ হওক এটা সময়ত আপোনাৰ বৈবাহিক জীৱনত আপুনি বেলেগ এজনক লগ পায় তেওঁ হয়তো অসমীয়া নহ'ব পাৰে ধৰি লওক কোনোবা ল'ৰা অসমৰ পৰা পঢ়িব আহিলে আহি ইয়াতে আমেৰিকাবাসী কোনোবা ভাল লাগিলে বা আজি ইউৰোপিয়ান কোনোবা ভাল লাগিলে বা ভাৰতৰে তামিল হ'ব পাৰে গুজৰাটী হ'ব পাৰে বা ঠিক তেনে ছোৱালী এগৰাকী আহিলে আহি আমেৰিকান
মানুহ এজন পালে ভাল লাগিলে বিয়া হয় কিন্তু কেতিয়া কি হয় বিয়াটো হৈ গ'ল কিন্তু এটা সময়তো হয়তো তেওঁলোক অসম যাব লগা হৈছে বা অসমত থকা সা সম্বন্ধীয়ৰ লগত কথা বতৰা বিয়াৰ চিঠিখনেই আহিছে পঢ়িব লগা হৈছে তেওঁলোকৰ নিচিনা কিছুমানে ক'লে আমিও অসমীয়া ভাষাটো শিকো তেওঁলোকেও ক'লে কিতাপ পত্ৰটো তেওঁলোকে হয়তো বছৰত বা বহু বছৰ মূৰত এবাৰ অসম যায় তেওঁলোকৰ তাত কিতাপৰ সমল নাই মোৰ যিবোৰ অনলাইন এপ আছে তেওঁলোকে সেইবোৰ ভাল পালে কাৰণ সাধাৰণতে এডাল প্ৰাপ্তবয়স্কজনেতো গোটেই কম্পিউটাৰটো চলাব জানে কিন্তু তেওঁলোকক সমল বিচাৰি পোৱা নাই অ ক খৰ থ্ৰু দি চালে ইয়াতেতো অটো পঢ়িবলৈ শিকাই দিছে ইউটিউব ভিডিঅ'টো দেখোন অটো লিখাওতেও শিকাই দিছে আৰু এই এপটোত দেখোন মই হাতেদি বা টাচ স্ক্ৰীণ কৰি পেলাই লিখিবই পাৰোঁ সেইবোৰ কাৰণেও বহুত এনেকুৱা মানে সৰু ল'ৰা ছোৱালী বুলি নকওঁ অকণ ডাঙৰ মানুহেও মোৰ ক্লাছত জইন কৰিলে আৰু এটা সময়ত কি হ'ল দিল্লীৰ পৰা মোক এজনে ফোন কৰি ক'লে বোলে আমাৰ ভাৰততো এনেকুৱা ক্লাছ কৰিব পাৰে নেকি তেতিয়া মই বেংগলোৰ বা দিল্লী বা তামিলনাডু বা এনেকুৱা ধৰণৰ জেগাৰ পৰা বহুতে মোৰ কিছুমান ক্লাছত মানে আহি পেলাই মই তেতিয়া সুধিছিলোঁ দুই এঘৰ মই মানে কানাড়া মানুহ পাইছোঁ কোনোবা হয়তো দিল্লী নয়ডাত থকা হিন্দী ভাষী মানুহ পাইছোঁ বা মধ্যপ্ৰদেশৰ পৰা পাইছোঁ মই সুধিছিলোঁ তেওঁলোকক আপোনালোকে ইনফেক্ট মোৰ তাত এজন মই যদি ভুল কৰা নাই তেওঁ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ মানুহ এজন তেখেত বয়সস্থ 50ৰ ওপৰত হ'ব মই বোলো আপুনি ক্লাছটো ল'লে মই সুধিছিলোঁ কাৰণ মোৰ নিজৰ কিউৰিঅচিটি কাৰণে তেওঁ ক'লে নহয় এটা সময়ত মই এডমিনিষ্ট্ৰেটিভ জবত থাকোঁতে অসমত আছিলোঁ মই তেতিয়া কিছুমান শব্দ শুনিছিলোঁ কিন্তু মই সেই শব্দবোৰ এতিয়া মোৰ এটা মেমৰিত আছে কিন্তু মই আপোনাৰ থ্ৰুদি সেই আকৌ এটা মানে অভিজ্ঞতা ল'ব খুজিছোঁ এণ্ড তেওঁ কৈছে এতিয়া মোৰ মনত পৰিছে আপোনালোকৰ 11টা ভাওল আছে এইটো এটা আৰু তেওঁলোক মোক এটা ক'লে আপোনালোকৰ এটা সেউজীয়া ভেজিটেবল আছে যিটো বেলেগত নাপায় আৰু সেইটো ভাৱেলটো দি আৰম্ভ হয় মই ক'লোঁ আপুনি ঔটেঙাৰ কথা কৈছে নেকি ভাবক এইবোৰ অভিজ্ঞতা মানে শিকা মই যিহেতু শিকাওঁ মই নিজেও শিকোঁ এই যিবোৰ অভিজ্ঞতাৰ কথা ক'লোঁ কোনোবাই ঔটেঙাৰ কথা ক'লে কোনোবাই শব্দটোৰ কথা ক'লে এই বস্তুবোৰ মানে আহি আছে আৰু এতিয়াও মই শিকাই গৈ আছোঁ আৰু যিহেতু যিকোনো ভাষা অসমীয়া বুলি নকওঁ এটা ভাষা আয়ত্ব কৰাৰ কাৰণে বহু সময় লয় আৰু মই মাত্ৰ 1 ঘণ্টাৰ ক্লাছ লওঁ আৰু মানে 52টা সপ্তাহত খুব বেছি মই 48টা ক্লাছ লওঁ সেইটো এনেকুৱা নহয় যে আপুনি ভাষাটো খুব আয়ত্ব কৰিব আৰু বহু সময়ত বিভিন্ন নিজৰ আপোনাৰ দৈনন্দিন জীৱনৰ বেলেগ কামত আপুনি ডিষ্ট্ৰেকশ্যন হয় তো সেইকাৰণে মোৰ যিবোৰ এপ আছে সেইবোৰ ফ্ৰী এপ মই আগতে কোৱাৰ দৰে নন প্ৰফিট তো তেওঁলোকে যোন মোৰ ক্লাছত আহিলে ওৰে জীৱন তেওঁলোকে সেই এপবোৰ এক্সেছ কৰিব পাৰে তেওঁলোকে তাৰ পৰা শিকিব পাৰে আৰু কেতিয়াবা তেওঁলোকে আচলতে মোক পজিটিভ ফিডবেকো দিয়ে আমি আপোনাৰ হেয়াত পঢ়িলোঁ যে অসমীয়াত বোলে এই যে যিবোৰ পোক পৰুৱা আছে আমাৰ শাহুৱাই খুব চিঞৰিলে কিবা এটা বস্তু মই ধৰিব নোৱাৰিলোঁ কি ক'লে মই ক'লোঁ পৰুৱা কিন্তু কেনেকৈ লিখে কেনেকৈ শব্দটো কয় এই সকলোবোৰ বস্তু তাতে আছে সমলত তাতে কোনোবাই ক'লে বহুতে কয় আমাৰ অসমত বোলে ৰবিবাৰটো বন্ধৰ দিন কিন্তু ৰবিবাৰ মানে নেকি ছানডে কোনোবাই ৰবিবাৰ কয় কোনোবাই দেওবাৰ কয় এইবোৰ বাৰকেইটানো কি কয় ৰংকেইটাকনো কি কয় কাৰণ মোৰ ঘৰত ফোন কৰিলোঁ মোৰ খুলখালীয়ে ক'লে ভিনদেউ আপোনাৰ কাৰণে মানে অসমীয়াতে যদি ক'লে ইভেন দো মানে আপোনাৰ মানুহজন নন অসমীয়া আপোনাৰ কাৰণে ৰঙা চোলা এটা পঠিয়াইছোঁ চিৰঞ্জিত ৰঙা মানে কি ৰঙা মানে ৰেড মোৰ ৰঙাটোতো প্ৰিয় কিন্তু এই যে ৰঙা চোলাটো পঠিয়াব ৰঙা মানে যে ৰেড সেইবোৰ শিকিব পাৰে তাতে এতিয়া অহাৰ লগে লগে তেওঁ যেতিয়া ক'লে যে মইটোতো পালোঁ কিন্তু তেওঁক মই থেংক ইউ বুলি ক'ম নে অসমীয়াতকৈ ক'ম মই কওঁ ধন্যবাদ বুলি ক'ব এই যিবোৰ মানে মই ক'লোঁ আপুনি এক বিদগ্ধ পণ্ডিত হ'বনে নাই মই নাজানো কিন্তু যিটো আপোনাৰ ভাৱৰ আদান প্ৰদান সেইটো আ ক খৰ মেইন উদ্দেশ্য যে আপুনি য'তেই নাথাকক আজি অষ্ট্ৰেলিয়াত থাকক আজি আপুনি আমেৰিকাত থাকক আজি আপুনি বেংগালুৰুত থাকক আজি আপুনি দিল্লীত থাকক কোনোবা এটা সময়ত যদি আপুনি কেতিয়াবা অসমীয়াৰ ভাষাৰে আদান প্ৰদান কৰিব খুজিছে আ ক খৰ এপবোৰৰ থ্ৰুদি আপুনি বহুত বস্তু পাব আৰু আমাৰ যিটো টীম আছে খুব উৎসাহী টীম আমি সকলো মানে মই ক্ৰিটিচিজম বুলি নধৰোঁ সকলো বস্তু ফিডবেক হিচাপে পজিটিভ ফিডবেক হিচাপে লওঁ আৰু লৈ তাৰ ওপৰত আমি গৱেষণা কৰি বস্তুবোৰ আমি পাব্লিছ কৰোঁ যাতে যিখিনি মানে হেজিটেশ্যন হয় কাৰোবাৰ শিকাৰ কাৰণে সেই বস্তুটো যাতে আমি অলপ কমাই আনিব পাৰোঁ এটা গেপ আৰু এটা হেজিটেশ্যন আমাৰ অসমতো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰে তেওঁলোকৰ বহুতেই অসমীয়া ভাষাটো লিখিবলৈ তেওঁলোকে নোৱাৰে এইলৈ তেওঁলোকে সমস্যাৰ সন্মুখীন হোৱা দেখা যায় মই এটা বৰ আমোদজনক কথা পাওঁ যে মাজতে আমাৰ ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা বহুত ল'ৰা ছোৱালীয়ে আমাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত চাকৰি কৰিবলগীয়া হৈছে ইয়াৰ বাবে তেওঁলোকে
যিহেতু তেওঁলোকে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিছিলে তেওঁলোকে সেইকাৰণে অসম সাহিত্য সভাৰ এটা ডিপ্ল'মা পাঠ্যক্ৰম আছে তেওঁলোকে সেই ডিপ্ল'মাখন আহৰণ কৰিব লাগে আৰু সেইখন আহৰণ কৰিহে তেওঁলোকে চৰকাৰী চাকৰিত শিক্ষকৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ চাকৰিত যোগদান কৰিব পাৰে এই ডিপ্ল'মাখন আচলতে কেনেকৈ আহৰণ কৰি সেই লৈও আচলতে কেতিয়াবা বিভিন্ন প্ৰশ্নৰ উত্থাপিত হৈ আহিছে এতিয়া কথাটো হৈছে এই যিসকল ল'ৰা ছোৱালীয়ে অসমীয়া লিখিব নোৱাৰে তেওঁলোকে আপোনাৰ এই ৱেবছাইটটোৰ সহায়ত তেওঁলোকে সহজতে নিশ্চয় অসমীয়া ভাষা শিকাৰ সুবিধাকণ ল'ব পাৰিব নিশ্চয় মানে আপুনি ভাল কথাই সুধিলে কাৰণ সেইটো হয় আপুনি ধৰি লওক কিবা কাৰণত মই এইটো দুখ বুলি নকওঁ কিন্তু ধৰি লওক ইংৰাজী মিডিয়ামত পঢ়াটো কোনো দুখ নহয় যিখন আমাৰ যিখন ভাৰতীয় মানে ভাৰতত যিটো পৰিৱেশত আমি ডাঙৰ হওঁ সদায় এটা কম্পিটিশ্যন থাকে আৰু সেইখিনি সময়ত যিখিনি ঠাইত আপুনি ডাঙৰ হৈছে সেইখন জেগা ঠাইত যদি অকল ইংৰাজী মাধ্যমৰ স্কুলখনেই মানে ভাল য'ত পঢ়িলে আপোনাৰ কেৰিয়াৰ ছেট হ'ব অবভিয়াছলি আপুনি ইংৰাজী মিডিয়ামত যাব লাগে কিন্তু আপুনি কোৱাৰ দৰে আপোনাৰ যদি আল্টিমেট কেৰিয়াৰটো গৈ পেলাই অসমীয়া মাধ্যমৰ স্কুল এখনত পঢ়োৱাৰ শিক্ষকতাৰ এটা চাকৰি পায় এটা আচৰিত ধৰণৰ ঘটনা গোটেই জীৱন মই ইংৰাজী মিডিয়ামত পঢ়িলোঁ কিন্তু এতিয়া মই চাকৰিৰ কাৰণে অসমীয়া পঢ়াব লাগিব এণ্ড মই জানো যিহেতু সেই মই যিটো ক'লোঁ আজি 15-20 বছৰ আগতে মই যিটো অনুভৱ কৰিছোঁ এতিয়া সমলৰ দৰকাৰ তেওঁ উৎসাহী তেওঁ যদিও ইংৰাজী মিডিয়ামত পঢ়িছে তেওঁ অসমীয়া পঢ়াব খুজিছে কিন্তু মই পাওঁ ক'ত বস্তু কিমান মই কিতাপ কিনিম আৰু আজিকালি গ্ৰন্থমেলাতেই হওক বা আজি ক'ৰবাত কিতাপ এখন কিনিব গ'লেও কিছুমান ভাল কিতাপ পাবলৈও মানে আপোনাৰ হয়তো প্ৰিণ্টেই নাই আৰু বহুতে যিহেতু অনলাইনতে থাকে তে অ আ ক খৰ মেইন কামটোৱে সেইটোৱে যিটো ক'লোঁ গেপ আৰু সেয়াটো তে অবভিয়াছলি অ আ ক খৰ সকলো এপ ফ্ৰী খালি তেওঁলোকে এটা কাৰণ যিহেতু ইণ্টাৰনেটৰ যুগ চাইবাৰ ছিকিউৰিটিৰ প্ৰব্লেম সেইকাৰণে আমাৰ এটা জাষ্ট লগ ইন লাগে তেওঁ ৰেজিষ্টাৰ কৰিলে আৰু আজিকালি সকলোৰে এটা ইমেইল আইডি থাকে সেই লগ ইন কৰিলে তেওঁ সকলোবোৰ ৰেহাই কৰিব পাৰিব আৰু আমি এইটোও বিচাৰোঁ যে তেওঁৰ যিটো অভিজ্ঞতা ইংৰাজী মিডিয়ামৰ পৰা আহি অসমীয়া শিকাওঁতে তেওঁৰ যিখিনি চেলেঞ্জ আহিছে যিখিনি প্ৰত্যাহ্বান আহিছে তেওঁলোক সেই প্ৰত্যাহ্বান যদি আমি কিবাকৈ সমাধান কৰিব পাৰোঁ আমি নিশ্চয় কৰিম তেওঁ যদি কয় যে আমাক এটা এনেকুৱা ছবি থকা এটা দিয়ক যাতে এনেকৈ ডটবোৰ কানেক্ট কৰিলে এটা আখৰ লিখিব পাৰোঁ আমাৰ আছেই সকলোবোৰ সেই কিন্তু যদি বোলে আৰু এটা এনহেঞ্চমেণ্ট কৰিব লাগে আমি ডেফিনেটলি কৰিম আৰু আমাৰ উদ্দেশ্য এইটো হৈছে যে এইটো হৈছে অনগয়িং প্ৰজেক্ট যে যিমান দূৰ পাৰোঁ আমি যিমান দূৰ আমাক মানে ভগৱানে হওক বা আমাৰ সমাজে সহায় কৰে আমি আগুৱাই লৈ যাওঁ আৰু মই এইটোৱেই অনুৰোধ কৰোঁ যে বয়সৰ কোনো কথা নাই আপুনি যেতিয়া কিবা এটা শিকিম বুলি ভাবে বা শিকাব বুলি ভাবে আপুনি কৰিব পাৰে আৰু মই এইটোৱে কওঁ মই আজি বেংগলোৰৰ মানুহৰ লগত কথা পাতোঁতে বা মুম্বাইৰ মানুহৰ লগত কথা পাতোঁতে তেওঁলোকে কৈছে আমিতো ছফ্টৱেৰ ডেভেলপাৰ নহয় আমিও পঢ়ি আহিছোঁ কিন্তু আমি অসমীয়া শিকাব কৈছোঁ মই এইটোৱে কওঁ আমাৰ সকলো এপ ফ্ৰী আপোনালোকে যাওক ৰেজিষ্টাৰ কৰক আপোনালোকে যদি লোকেলি 5-6টা ল'ৰা ছোৱালী এটা গেডাৰিঙত লৈ পেলাই অ আ ক খখিনি শিকাব কৈছোঁ অবভিয়াছলি আপোনালোকে তাৰ পৰা কৰিব পাৰে আমি তাৰ কাৰণে কোনো চাৰ্জ নকৰোঁ নকৰোঁ আমাৰ উদ্দেশ্যটো হৈছে যে অসমীয়া ভাষাটো প্ৰচাৰ কৰা আৰু অসমীয়া ভাষাটোক লৈ গৌৰৱান্বিত হোৱা যাতে মোৰ ল'ৰা ছোৱালী বা আপোনাৰ ল'ৰা ছোৱালী কালি পৰহিত গৈ যদি আমাৰ নাছাৰো ইঞ্জিনিয়াৰ হয় আৰু তেওঁলোকক সোধে বোলে স্পেচলৈ যাবা তুমি অসমীয়াত এটা অভিনন্দন জনোৱা তোমাৰ ভাষাটোত কাৰণ আমি সেইটো প্ৰচাৰ কৰিছোঁ মই বিচাৰোঁ যে কনফিডেণ্টলি ক'ব পাৰে এতিয়া অভিনন্দনৰ প্ৰথম আখৰটোৱে হৈছে অ আৰু অটো হৈছে আমাৰ মানে স্বৰবৰ্ণৰ প্ৰথম আখৰ আপুনি ভাবক সেই বস্তুটো যে আজি মই 20 বছৰ পিছতো দেখোঁ কোনোবা এজনে গৈ সেই অসমীয়া মই কি পাইছোঁ কি নাপাইছোঁ ডাঙৰ কথা নহয় কিন্তু সেই যিটো আল্টিমেট এচিভমেণ্ট হ'ব মই ভাবোঁ সেইটোৱে অনুপ্ৰাণিত কৰিব মই আজি মোৰ ল'ৰা ছোৱালীকে কওঁ যে মই থাকোঁ বা নাথাকোঁ ভৱিষ্যতে তুমি এই বস্তুবোৰ চলাই গৈ থাকিব লাগিব কাৰণ ৰিটাৰ্ণত মই কি পাওঁ মই নাজানো কিন্তু এইটো আগুৱাই যাব লাগিব আৰু আপুনি যদি আপোনাৰ মাধ্যমেৰে মই আজি জনাব খুজিছোঁ সকলো অসমবাসীক বা অসমীয়া প্ৰবাসীকো আমাৰ ৱেবছাইটৰ থ্ৰুদি আপোনালোকে যদি লাভান্বিত হয় তাতকৈ সুখৰ কথা আৰু আমাৰ নাই আপোনালোকে ব্যৱহাৰ কৰক আপোনালোকে যদি কিবা আৰু কনষ্ট্ৰাকটিভ ছাজেশ্যন আছে আৰু কিবা কৰিব পাৰোঁ জনাব আমি আমাৰ সকলো অ আ ক খৰ যিখিনি আমি পৰিয়াল বুলি কওঁ দেই আমাৰ অ আ ক খ গোটেই পৰিয়ালৰ যিখিনি সকলোৱে উৎসাহী কি নতুন কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ এতিয়া বহুতে বিভিন্ন চেমিনাৰ দিছে ইউনিকোড AI টেক্সট টু স্পীচ কোৱা আৰু কৰা দুটা বেলেগ কিন্তু আমাৰ মানুহখিনি বা আমাৰ যিখিনি পৰিয়ালৰ মানুহ আৰু অ আ ক খৰ তেওঁলোক মানে কৰিব খোজা মানুহ
তো আপোনালোকে কওক কি লাগে, আমি আমাৰ মন প্ৰাণ লগাই সেইখিনি কৰিবলৈ চেষ্টা কৰিম। মই দেখিছোঁ যে আপুনি দেত্ৰায়ত বসবাস কৰিও এটা অসমীয়া সাংস্কৃতিক জীৱন এটা কটাই আছে। আপুনি ইয়াত নিয়মীয়াকৈ সংগীত সাধনা কৰি আছে। আপোনাৰ এই সংগীত চৰ্চাৰ বিষয়ে আমাক অলপ কওকচোন। সংস্কৃতিৰ লগত জড়িত বুলি আচলতে মই তাৰ ক্ৰেডিট মোৰ পৰিয়ালবৰ্গক দিম, মোৰ মা দেউতা বা মোৰ ককা আইতা সকলোকে। তো সৰুৰে পৰা মই এটা যিটো মানে যেনেদৰে ডাঙৰ হৈছোঁ, সদায় মানে সংগীতেই হওক, নাটকেই হওক, বিভিন্ন বস্তু চৰ্চা হৈছিল। কিতাপ আমাৰ ঘৰত বহুত কিতাপ আছে। মোৰ দাদা ভাইটি মা দেউতাহঁতে খুব বহুত কিতাপ পঢ়ে। মোৰ কিতাপত অৱশ্যে বেছি ৰাপ নাছিল, কিন্তু আমাৰ যেতিয়া আগতে কাৰেণ্ট যায় তেতিয়া তাৰমানে হাৰমনিয়ামটোৱে থাকে, বা মোৰ মায়ে মই আগতে সেই ৰাবাৰ টানি পেলাই গীটাৰ কৰাৰ কাৰণে মোক গীটাৰত নাম লগাই দিলে। মই কনককালীত শিকিছিলোঁ গীটাৰ। তেতিয়া কাৰেণ্ট গ'লে মানে এটা মজলিছ টাইপৰ আমি মানে গান, তেতিয়া হয়তো জ্যোতি সংগীত, ৰাভা সংগীত। মোৰ মাও কলেজীয়া দিনত থাকোঁতে গান গাইছিলে, কলেজৰ বেষ্ট ছিংগাৰ আছিলে। তো সদায় এটা মানে উৎসাহ জনায়। তো সেইটো থকাৰ কাৰণে এটা মিউজিকটো মই পণ্ডিত বুলি নকওঁ, কিন্তু এটা চৰ্চা কৰি থাকোঁ। আৰু চৰ্চা কৰাৰ লগতে কি হ'ল, মই দেখিছোঁ যে এটা অসমীয়াত এষাৰ কথা আছে যে সংগীত সংসাৰ সংগীত সৰোবৰ, সংসাৰ মৰুভূমিত সংগীত সৰোবৰ। তো মই যেতিয়া বিদেশত আহিলোঁ, আমাৰ অসমীয়া কমিউনিটি লগ পালোঁ। লগ পাওঁতে দেখিলোঁ যে আমি সংস্কৃতি বজাই ৰাখিবলৈ ৰঙালী বিহুটো পাতোঁ, ভোগালী বিহুটো পাতোঁ। তেতিয়া ঘটনাটো কি হয়, যেতিয়া আমি সকলো লগ পাওঁ, কথা বতৰা বাৰু হ'ল, কোনোবাই কয় যে সেই এটা গান শুনিব পাৰিলে ভাল লাগিছিল, আৰু সকলোৱে উৎসাহ কৰে, গান গাওঁ, কিবা কৰোঁ। আৰু মই যিহেতু গীটাৰ বজাব জানিছিলোঁ, হাৰমনিয়াম বজাব জানিছিলোঁ, তেতিয়া কি হয়, একেলগে গান গাওঁ। তেতিয়া সৰু ল'ৰা ছোৱালীবোৰকো আমি ভাবিলোঁ যে বুজি পাওক নাপাওঁ, এটা জ্যোতি সংগীতেই শিকাওঁ, ৰাভা সংগীতেই শিকাওঁ, বা আজি জয়ন্ত হাজৰিকাৰ সংগীতেই হওক, অলপ মডাৰ্ণ। তেওঁলোকে কেতিয়াবা সোধে আমি আমেৰিকা থেকে ব্লুজ শুনিছোঁ, অসমীয়া এনেকুৱা কিবা গান আছে নেকি যিবোৰ এনেকুৱা মানে অলপ ফ'ক, প্ৰপাৰ ফ'ক নহয়, মানে মই বিয়ানাম বা যি বিহুগীত কোৱা নাই, অলপ মডাৰ্ণ গান। তেতিয়া মই ক'লোঁ অতীজতে জয়ন্ত হাজৰিকা, ৰাণা দাই লিখি থৈ গৈছে, বা ভূপেন হাজৰিকাৰ কিছুমান গানটো আৰু মানে ইণ্টাৰনেশ্যনেলি ৰিকগনাইজ গান আছে, বা কিছুমান গান বেলেগ ভাষাতো আছে। তাৰোপৰি পিছলৈতো জুবিন গাৰ্গৰ কথা নকয়, বা আজি জিতুল সোণোৱাল বা আজি পাপনৰ কথা, গানৰ এয়া আছে। তেতিয়া আমি মানে চৰ্চা এটা কৰোঁ। মই গাব ইমান ভালকৈ নাজানো, তথাপি আপুনি কোৱাৰ কাৰণে, আপুনি অতদূৰৰ পৰা আহিছে, আপোনাক নিশ্চয় মই এবাৰ গীটাৰটো বজাই দুফাকেই গান গাওঁ। কিন্তু ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব, কাৰণ মই সাধাৰণতে মিউজিচিয়ান। বাট আপুনি কোৱাৰ কাৰণে মই দুষাৰি বাৰু গাই শুনো। মই মোৰ গীটাৰটো উলিয়াই লওঁ। মনে মনে প্ৰাণতে হাতেৰে ঢুকিলো আজনৰে চুমি, পাখি মেলি সপোনে আগচিলে জীৱন, কোনোবা দৰদি আকাশৰ নীলিমাতে
শিশুৰ হয় মোৰ